Audio Jungle. Audio Jungle. কি হ'ল সংগীতা? এইকেইদিন মই তোমাক চাই আছো, তুমি এনিটাইম মোবাইলতে ব্যস্ত হৈ থাকা। কি কৰি থাকা, কাৰ লগত কি কৰি থাকা মই হলে একো গম পোৱা নাই। তোমাক ফোন কৰিলে ৱেইটিং পাওঁ। কাৰ লগত ইমান কথা পাতি থাকা তুমি? নে তুমি মোৰ লগত চিট কৰি আছা? মই কাকো চিট কৰা নাই। মই কি এতিয়া ঘৰৰ মানুহৰ লগতো কথা পাতিব নোৱাৰিম নেকি তোমাৰ কাৰণে? মই সেইটো কোৱা নাই। আৰে তোমালোকৰ ঘৰৰ মানুহৰ ইমান সময় নে? মই যেতিয়াই ফোন কৰোঁ তেতিয়াই তোমাক ৱেইটিং পাওঁ। এনিটাইমনো কথা পাতি থাকাই নে? মই কথাই পাতি থাকো। তেনেহ'লে ঘৰৰ কামখিনি কোনে কৰে? তোমাৰ মায়ে কৰে নিশ্চয়। চোৱা, মোৰ মাক ইয়াৰ মাজলৈ নাটানিবা। আমাৰ দুটাৰ কাজিয়া এয়া, আমি দুইটাই চল্ভ কৰিব লাগিব। তেনেহ'লে তোমাৰ মাক সুধিছাগে আকৌ? মই দিনৰ দিনটো কাৰ লগত কথা পাতি থাকো? মাৰ আগতে কথা পাতি থাকোচোন। হ'ব মোক অলপ ৰেছপন্স দিবা। মই তোমাৰ হাজবেণ্ড হয়, যাৰ লগতে তুমি কথা পাতি নাথাকা। মুঠতে মই ফোন কৰাৰ লগে লগে তুমি পিক কৰিব লাগিব। গম পাইছা নহয়? মানুহটো অফিচত থাকোঁ, কোনোবা সময়ত মনত পৰে তেতিয়া ফোন কৰোঁ। আৰু যদি এনেকৈ ৱেইটিং পাওঁ মোৰ মনটো ভাল লাগিব নেকি কোৱাচোন তুমি? সেইকাৰণে মোক সময় দিবা, গম পালা? ঠিক আছে, হ'ব বাৰু। আজিৰ পৰা মই কাৰো লগতে কথা নাপাতো। না ঘৰৰ মানুহৰ লগত কথা পাতিম, না কাৰোবাৰ লগত। অকল তোমাৰ লগতে কথা পাতি থাকিম, হ'বনে? তেতিয়াতো কাজিয়াখন নহয় ন? মই কাজিয়া কৰা নাই, জাষ্ট তোমাক কথাটো কৈছোঁ। হ'ব। শেট। ইও নেৰে কথা পাতিবলৈ কাৰণে। দিনৰ দিনটো ফোনটো লগাই থ'ব লাগে। আৰু ইফালে হাজবেণ্ডো ফোন কৰি ৱেইটিং পায়। কি কৰিম বাৰু মই? এনেকৈ হ'লেচোন ধৰাত পৰি থাকিম। কাম এটা কৰিব লাগিব। বেলেগ প্ৰকাৰে মই কথা পাতিব লাগিব। নহ'লে নহ'ব। এনেকৈ ডাইৰেক্ট কল কৰিলে মই ফচিম খাটাং। আৰু মই যে এইখন ঘৰৰ পৰা ওলাই যাব লাগিব সেইটো খাটাং। আৰু মই সেইটো কেতিয়াও হ'বলৈ নিদিওঁ। মই মাথা খেলাব লাগিব। তাৰ লগত কেনেকৈ কথা পাতিব পাৰিম? তাৰ লগত কথা পাতি মোৰচোন ইয়াৰ লগত মনে নবহা হ'ল। তাৰ লগতে এনিটাইম কথা পাতি থাকিবলৈ মন যায়। ইমান কেয়াৰ কৰে, ইমান ভাল পায় মোক। কিন্তু মোৰ হাজবেণ্ডে মোক কেয়াৰেই নকৰে। স্বাৰ্থত থকা নিচিনা লাগে। স্বাৰ্থ থাকিলে ফোন কৰে, নহ'লে নকৰে। দিনৰ দিনটো অফিচলৈ ওলাই যায়, কোনোবা সময়ত ফোন কৰে। তাকো ভাত খালানি, চাহ খালানি, মা কি কৰিছে, সেইবোৰকে সুধি থাকে। আৰু বেলেগ কাম নাই আৰু। নোৱাৰিছোঁ আৰু এইজন মানুহৰ লগত। এইজন মানুহ মৰিলেহে শান্তি হ'ব মোৰ। চিন্তা থাকিলে কোনোদিনেই শান্তি নাপাওঁ মই। কেলে যে বিয়া আহিলোঁ নহয় ইমান সোনকালে? বিয়া নোহোৱা হৈ ভাল আছিলে। তেতিয়া মই তালৈ বিয়া যাব পাৰিলোঁ হয়। ইয়ালৈ নহয়। ধেৎ চালা, মোৰ কপালখনে বেয়া। মই ছোৱালীজনী কি আছিলোঁ আৰু কেনেকুৱা হাজবেণ্ড পালোঁ। নচিবতে নাই মোৰ। এতিয়া যদি মই কেনেবাকৈ পলাই যাওঁ তেনেহ'লে গাঁৱৰ মানুহে সকলোৱে মোকে দেখিব। তাকতো একো নকয়, মইহে জানো আমাৰ ভিতৰত কি চলি আছে। বাহিৰা মানুহ কোনোবা গম পাই জানো? কথাখিনি ক'বলৈহে জানিব। অত দিনে মই কিহৰ কাৰণে ৰৈ আছোঁ? এইবোৰ মানুহৰ কাৰণে ৰৈ থাকিবলগীয়া হৈছে ধৈৰ্য ধৰি। এইজন মানুহৰ লগত খাই থাকিবলগীয়া হৈছে যেতিয়া মই কথা নুশুনো, তেতিয়া মোৰ ওপৰত কোনো আঙুলি টুৱাব নোৱাৰে। কিন্তু এনেকৈ থাকিলে নহ'ব আৰু। কিমান দিন মই এইজন মানুহৰ লগত এনেকৈ থাকিম? নোৱাৰি আছোঁ আৰু মই। বোৱাৰী, বোৱাৰী, কি কৰি আছা? ইফালে আহাচোন। এই বুঢ়ীজনীৰ পৰা শান্তি নাই। এনিটাইম চিঞৰিয়ে থাকে। গৈছোঁ ৰ'ব। মাকৰ পৰাও শান্তি নাই, পুতেকৰ পৰাও শান্তি নাই। এনিটাইম চিঞৰ বাখৰ এটাইটো ফোন কৰিয়ে থাকে। শান্তি মানে। মা কি হ'ল কওক? মই বোলো কি কৰি আছিলা? নাই, এনেই ভিতৰতে আছিলোঁ। কিবা কাম আছিল নেকি? কাম তেনেকুৱা নাই। মই ভাত বাঢ়িছিলোঁ। বাবাকো মাতি আনা বোলো। তিনিটাই ভাতকেইটা খাই লওঁ। তেখেতে গা ধুবলৈ গৈছে। আহি পেলাই খাব। তেখেতক কাঁহীখন ঢাকি থৈ দিয়কচোন। তুমিও নোখোৱা নেকি এতিয়া? খাম, অলপ পিছত খাম, এতিয়া নাখাওঁ। হয় নেকি? তেতিয়াহ'লে মইনো অকলে খাই কি কৰিম? ময়ো তোমালোকৰ লগত একেলগে খাম দিয়া। ঠিক আছে তেনেহ'লে হ'ব। হেল্ল', কি হ'ল কোৱা? কি কৰি আছা না তুমি? ফোন কৰিবলৈ সময় পোৱা নাই নেকি? কম আৰু, এই ঘৰখনৰ পৰা অলপো শান্তি নাই। পুতেক অফিচ ওলাই যায়। মই ভাবোঁ ফ্ৰীকৈ কথা পাতিব পাৰিম, কিন্তু নাই। এই মাকজনীৰ পৰা শান্তি নাই। এনিটাইম চিঞৰ বাখৰ কৰিয়ে থাকে। বোৱাৰী বুলি। সেইফালে কথা পাতিবলৈ যাবা, সেইফালে মাত দিয়ে। সেনেকৈ হ'লে নোৱাৰিছোঁ আৰু। তুমি লৈ যোৱা মোক। মই আৰু এইখন ঘৰত থাকিব নোৱাৰোঁ। অনুভূতি ক'লে আনিব নোৱাৰি নহয়। মোক অলপ টাইম দিয়া তুমি। মই তোমাক নিশ্চয় লৈ আহিম। ঠিক আছে, হ'ব। মই তোমাৰ টাইমৰ কাৰণে ৱেইট কৰি থাকিম। হ'ব দিয়া, এতিয়া ৰাখিছোঁ। মানে আমি এনেকৈ ডাইৰেক্ট কলত কথা পাতিব নোৱাৰোঁ আৰু। কিহৰ কাৰণে? মোৰ হাজবেণ্ডে সন্দেহ কৰিছে যে মই কাৰোবাৰ লগত কথা পাতি থাকোঁ বুলি। আৰু যদি এনেকৈ মই ৱেইটিং থকা দেখে নহয়, তেনেহ'লে সকলো গম পাই যাব আৰু সকলো শেষ হৈ যাব। সেইকাৰণে ভাবিছোঁ আমি বেলেগ প্ৰক্ৰিয়াৰে কথা পাতিব লাগিব। আকৌনো কি বেলেগ প্ৰকাৰে কথা পাতিম? মই হ'লে মেছেজ কৰিব নাই দেই, ডাইৰেক্ট কথা পাতিম। অ'কে বাবা, অ'কে। ময়োতো ডাইৰেক্ট কথা পাতিম ন, কিন্তু ডাইৰেক্ট কলত নহয়, হোৱাটছএপত কৰিম। ঠিক আছে, হ'ব। হ'ব দিয়া, এতিয়া মই ৰাখিছোঁ। হ'ব দিয়া, বাই। বাই। সংগীতা, সংগীতা। কি হ'ল কোৱা? কি হ'ল? মানুহটো যে গাটো ইমান বেয়া লাগি আছে, জ্বৰ লাগি আছে, তোমাৰ খবৰেই নাই নেকি? মইনো কি কৰিম? তোমাৰ গা বেয়া লাগিছে? মই কি ডক্টৰ নেকি? যোৱা আকৌ গা বেয়া লাগিছে ডক্টৰৰ ওচৰলৈ। আৰে এনেকৈ বিহেভ কৰিছা যে তুমি। মানুহটো কমচে কম ভৰি হাতখিনি মালিচ কৰি দিয়া। তুমি নাজানা নেকি? মোৰ গা বেয়া লাগিলে মিঠাতেল আৰু নহৰু দি মালিচ কৰি দিলে গাটো ভাল লাগে। মই এতিয়া এইবোৰ কৰি থাকিবলৈ নাই দেই। মোৰ ঢেৰ কাম আছে। মই এতিয়া নোৱাৰোঁ। আৰে তুমিয়েতো আগতে মালিচ কৰি দিয়া মোক। কোনে কৰি দিব? মাকে কোৱা নহ'লে, মই নোৱাৰোঁ। কেনেকুৱা ৱাইফ তুমি? নিজৰ হাজবেণ্ডৰ বেমাৰ হৈ আছে, কিন্তু তোমাৰ অলপো ফৰকে পৰা নাই। সাধাৰণ জ্বৰহে উঠিছে, একো নহয় দিয়া, ভাল হৈ যাব। এনেকুৱা জ্বৰটো মোৰো উঠে। মই কি সকলোকে কৈ ফুৰোঁ নেকি মোৰ গাটো মালিচ কৰি দিয়া বুলি? নকওঁ নহয়। ঔষধ খালে ভাল হৈ যাব। ফাৰ্মাচীলৈ যোৱা আৰু টেবলেট আনা। টেবলেট খাই দিয়ে ভাল হৈ যাব। আৰু মোক কামুৰি দি নাথাকিবা। মালিচ কৰি দিয়া বুলি। এয়া আকৌ কি হৈছে? প্ৰত্যেকটো কথাতে ইমান খঙৰ মুডত কয় যে? সিদিনা মই ৱেইটিং থকা কথাটো কোৱাৰ কাৰণে বেয়া পালে নেকি মোক? খং কৰি আছে নেকি সেইটো কথাতে? জানো আৰু দেই। যাওঁ, মই নিজে টেবলেট আনি খাই লওঁগে, নহ'লে কাইলৈ অফিচ যাবই নোৱাৰিম। কি হ'ল বাবা?
গাটো বৰ বেয়া লাগি আছে মা, জ্বৰ লাগিছে। তাকে সংগীতাক ক'লো মোৰ বোলো গাঁৱতো মালিচ কৰি দিয়া, কিন্তু তাই নোৱাৰো বুলি ক'লে। হ'ব দে নহ'লে, তাই যদি নোৱাৰে মই মালিচ কৰি দিম ৰ। তই মোক ক'বলৈ নোৱাৰ নেকি? তই শুগে যাচোন, মই গৰম তেল অকণ লৈ গৈ আছো, যা মালিচ কৰি দিবলৈ কাৰণে। ঠিক আছে হ'ব দিয়া মা, তুমি লৈ আনা। মোৰ জ্বৰটো এনেকৈ মালিচ কৰি দিলেহে ভাল হয়, নহ'লে হাত ভৰিবোৰ একে টনটনাই থাকে। হ'ব দে, যা তই। হেল্ল' সংগীতা, চোৱা ডাইৰেক্ট কথা এটা কৈ থওঁ। কি কথা কোৱা? কি হ'ল, তুমি ইমান দিন মোক লগ কৰিবলৈ অহা নাই যে? নে ঘৰৰ পৰা ওলাবলৈ মনত পৰা নাই? আৰু হাজবেণ্ডটো সদায় অফিচলৈ যায়েই, তেনেহ'লে তুমি মোক কিয় লগ কৰিবলৈ অহা নাই? কথাটো কি? মোক তুমি পাহৰি গৈছা? সেই উল্টা পুল্টা কথাবোৰ কিয় কৈ আছা? তুমি মোৰ জীৱন, আৰু মই তোমাক কিয় পাহৰিম? তোমাক মই বহুত ভাল পাওঁ, তোমাক মই কেতিয়াও হেৰুৱাব নিবিচাৰো। কিন্তু কি কৰিবা কোৱা? লগ কৰিবলৈতো মোৰো মন যায়, কিন্তু কি কৰিম, ঘৰটোৰ পৰাতো ওলাবই নোৱাৰি। এই বুঢ়ীজনী কি বুলি কৈ থৈ যাম? যদি পুতেক আহিলে লগাই দিয়ে তেতিয়া মই কি ক'ম? নহ'ব, তুমি আহিব লাগিব কিবা এটা বাহানা কৰি। মোৰ তোমাক চাবলৈ বৰ মন গৈছে। ঠিক আছে ৰ'বা, মই কিবা এটা ব্যৱস্থা কৰিব লাগিব। তুমি যি কৰা, মুঠতে মোক কাইলৈ লগ কৰিব লাগিব তুমি। অ'কে বাবা, ঠিক আছে। হ'ব দিয়া, বাই। বাই। মা, মই অলপ শ্বপিং কৰিবলৈ যাওঁ বুলি ভাবিছোঁ। মানে মোৰ কাপোৰবোৰ সকলো পুৰণা হৈ গ'ল। কাপোৰ এযোৰ ল'ম বুলি ভাবিছোঁ, আৰু আপোনালৈ কিবা এটা লৈ আহিম। আপুনি চিন্তা কৰিব নালাগে। মোলৈ আকৌ কি লাগে? নালাগে দিয়া, তুমিয়ে ল'বা। তুমি দেওবাৰে যোৱা হয়, বাবাও ঘৰত থাকিলে হয়, দুইটাই একেলগে যাব পাৰিলা হয়। অকলে যাব পাৰিবা জানো? পাৰিম মা, কিয়নো নোৱাৰো? আগতেতো যাওঁৱেচোন অকলে। ঠিক আছে নহ'লে, যোৱা। কথা এটা মা। কোৱা, কি কথা? এখেত আহিলে কিন্তু মই শ্বপিং কৰিবলৈ গৈছোঁ বুলি নক'ব, নহ'লে মোক গালি দিব। পইচা পাতি এনেই নাই, কিয়নো শ্বপিং কৰিব লাগে, তেনেকৈ ক'ব। সেইকাৰণে আপুনি তেখেতক নক'ব। হয় নেকি? তেনেকৈ ক'ব নেকি? ঠিক আছে নহ'লে, নকওঁ দিয়া। তুমি যোৱা। বোৱাৰী মানে ছোৱালী, আৰু তাই মোৰ ছোৱালীৰ নিচিনা। এখন ঘৰ এৰি এখন ঘৰলৈ গুচি আহিছে, নিজৰ মাক দেউতাকক এৰি। এতিয়া মইতো নিজৰ মাক দেউতাকৰ নিচিনা মৰম দিবই লাগিব ন, নহ'লে বাৰু তাইৰ মনটো কেনেকুৱা লাগিব? যাওক দে, কিবা কিবি বস্তু প্ৰয়োজন হ'বও পাৰে বোৱাৰী মানুহ, লৈ আনগৈ। বাবাক ক'বলৈ মানা কৰিছে যেতিয়া নকওঁ, নহ'লে কৈ দিলে দুইটাৰে এনেই কাজিয়াখন বাঢ়ি যাব, আৰু মোৰ লগতে কাজিয়াখন হোৱা বুলি ভাবিব। সেইকাৰণে নকওঁ। সি অহাৰ আগে আগে আহি পালে হ'ল আৰু। আহিলা তুমি? আহিলো দিয়া। বুঢ়ীজনী কিমান মিছা কথা কৈ আহিছো, তুমি কি জানা? তুমি যিয়ে কোৱা নহা, মুঠতে মোৰ তোমাৰ লগ কৰিবলৈ মন গৈছে, বাছ কথা সিমানেই। ঠিক আছে কিয়নো ইমান খং কৰিছা? ইমান দিনৰ মূৰত লগ পাইছো। ক'তনো খং কৰিছো, কোৱা কি খাবা? তুমি যি খোৱা দিয়া। ব'লা তেনেহ'লে ওচৰৰ ৰেষ্টুৰেণ্টখনলৈকে যাওঁ। ঠিক আছে, কিন্তু বেছি সময় কৰি থাকিব নোৱাৰো আকৌ দেই মই। আৰু দুটামান শ্বপিং কৰি লৈ যাব লাগিব, কাৰণ শাহু মাক কৈছো মই কিবা ল'বলৈ আহিছো বুলি। লৈ নগ'লে আকৌ সেইটোকে ক'ব। ঠিক আছে হ'ব, শ্বপিং কৰিব পাৰো। পিছে শাহুমাই যদি তোমাৰ হাজবেণ্ডক কৈ দিয়ে? নাই, মই বুজাই কৈ থৈ আহিছো তাক নক'বলৈ কাৰণে। মই বুলি সি গম পালে মোক গালি দিব। শাহুমাই নকয় নহয়, মানুহগৰাকী বহুত ভাল, মই যি কওঁ তাকে শুনে। আচ্ছা। ঠিক আছে তেনেহ'লে, ব'লা। ব'লা। এই বোৱাৰীজনী এতিয়ালৈকে অহা নাই যে, ইমান সময় লাগিছেনে বাৰু? আৰু অলপ পিছত বাবা অহাৰ সময় হ'ব। বাবা আহি যদি ঘৰত নেদেখে, তেতিয়াহে সৰ্বনাশ হ'ব। মা আপুনি ৰৈ আছেচোন। তোমাকে চাই আছিলো বোৱাৰী। মই বোলো ইমান সময় হ'ল এতিয়ালৈকে অহা নাই বোৱাৰীজনী। বাবাৰো আহি পোৱাৰ সময় হ'ব এতিয়া। অলপ দেৰি হ'ল, বিহু আহি আছে যে, শ্বপিং মলবোৰত ইমান মানুহ নহয়, ঠেলা হেঁচা মানুহ, সেইকাৰণে অলপ দেৰি হ'ল। কাপোৰ কিনিলা নেকি? কিনিলো, আপোনালৈ কিবা এটা লৈ আহিছো, আৰু মিঠাই অলপ লৈ আহিছো। ৰ'বা নহ'লে, মিঠাই আনিছা যদি তুমি কাপোৰ সাজ সলাই লগে যোৱা, মই চাহ অকণ বনাওঁ। ঠিক আছে হ'ব বাৰু, আপুনি বনাওক, মই ফ্ৰেছ হৈ লওঁ। ঠিক আছে। আহিলা? আহিলো দিয়া। কৰবালৈ গৈছিলা নেকি? ক'লৈ গ'লো? নাই ক'তো যোৱা। নহয় মানে, মুখখন ইমান ষ্টাইল হৈ আছে যে, সেইকাৰণে সুধিলো। এয়া নাই, মই মানে ৰিলছ এটা বনাইছিলো, তাকে অলপ ষ্টাইল কৰি লৈছিলো। হয় নেকি? হয় আকৌ। তুমি ভাবিলা মই ক'ৰবালৈ গৈছিলো, তোমাক নোসোধাকে আকৌ মই ক'লৈ যাম? তাকেইতো, ময়ো সেইটোকে ভাবিছো। কাম এটা কৰা, তুমি ফ্ৰেছ হৈ লোৱা, মায়ে চাহ বনাইছে, চাহ খাওঁগে ব'লা। অ'কে ঠিক আছে ব'লা। বোৱাৰী, মোৰ চাহ হ'লেই, বাবাকো লৈ আনা চাহ খাবলৈ কাৰণে। মা গৈছো। এয়া মিঠাই আকৌ ক'ত পালা? কিবা কৈছা তুমি? নাই, একো কোৱা নাই। ক'ত পালা মা এইবোৰ মিঠাই? এইবোৰ আলহীয়ে লৈ আহিছিলে। আলহী? ক'ৰ আলহী? এই তই বৰ সুধি থাকো কথাবোৰ, এই খোৱা সময়ত সুধিব নাপায় এইবোৰ। খাচোন খা, খোৱা বস্তু মুখত লৈ কথা ক'বলৈ নাপায়, জানো নে নাজানো? ঠিক আছে হ'ব বাৰু। ৰক্ষা, বৰ কথাবোৰ সুধিবলৈ পায় বোৱাৰী, খোৱা আকৌ। মা খাইছো। হেল্ল' কি হ'ল কোৱা? আজি ভাল বাছিলো জানানে? কি হ'ল আকৌ? তোমাৰ হাজবেণ্ডে দেখাবলে নেকি আমাক লগ কৰা? নাই, সি দেখা নাই। নহ'লে কি হ'ল? আৰু সেইজনৰ কথা নকবা আৰু। প্ৰত্যেকটো কথাই খুচৰি উলিয়াব খোজে। তুমি যে মিঠাইখিনি দি পঠিয়াইছিলা কিনি, সেই মিঠাইখিনি ক'ৰ পৰা আহিল, কি কৰিল, চব সুধি আছে কিবা চেদি নিচিনা। আৰে তুমি মিঠাইখিনি তাক কিয় দিব লাগে? মই পাহৰি থাকিলো মই যে মিঠাই আনিছিলো। শাহুমাই যেতিয়া চাহ খাবলৈ মাতিছে তেতিয়াহে দেখিলো মিঠাইখিনি। শাহুমাক মই মনে ক'লো মই বুলি নক'ব। তেতিয়াহে শাহুমাই মনে বেলেগ এটা কথা কৈ দিলে। নহ'লে আজি ধৰাতে পৰিলো হয় জানানে? নপৰা দিয়া, মই আছো নহয়, তুমি চিন্তা কৰিব নালাগে। মই থকালৈকে তোমাৰ একো হ'বলৈ নিদিওঁ। আৰু যদি সি কিবা কৰেও, তেনেহ'লে মই তোমাক লৈ আহিম। হ'ব, একো নকৰে বাৰু, কিন্তু কথাবোৰ অলপ পকৰপকৰকৈ ওলায়, সেইকাৰণে মোৰ অলপ ভয় লাগে। আৰে চিল ইয়াৰ, ভয় নকৰিবা, বাদ দিয়া, সেইবোৰ কথা বাদ দিয়া। বহুত দিনৰ মূৰত লগ পালো, কেনেকুৱা লাগিছে তোমাৰ মনটো? বহুত ভাল লাগিছে, ইমান ওচৰৰ পৰা তোমাক পালো। তাকে মোৰো ভাল লাগিছে।
মোৰ এনেকুৱা লাগিছিল মই যেন তোমাক তেতিয়াই মোৰ ঘৰলৈ লৈ আহোঁ, মানে বিয়া পাতি তোমাক যেন যাবই নিদিওঁ। হ'ব চোৱা মিছা কথা ক'ব নালাগে। কিনো মিছা কথা ক'লো? মইতো আনো কৈয়ে থাকোঁ, তুমিহে নাহা। বদনাম হ'ব বুলি। এনেও বদনাম হ'ব, তেনেও বদনাম হ'ব। সময় সুবিধা মিলিলে যাম আৰু। নহ'লে কি নাহা মানে? তুমি মোক এনেই ভাল পাই আছা নেকি? আৰে তেনেকুৱা কথা নহয় অ'। মই আকৌ তোমাক কিয় এনেই ভাল পাই থাকিম? সঁচাকৈ মই তোমাক বহুত ভাল পাওঁ। ঠিক আছে তেনেহ'লে। হ'ব দিয়া, মই এতিয়া ৰাখিছোঁ। মই মানে বাহিৰত আহিহে কথা পাতি আছোঁ। বহুত সময় যদি ভিতৰলৈ নাযাওঁ আকৌ সন্দেহ কৰিব কাৰোবাৰ লগত কথা পাতি আছোঁ বুলি। ঠিক আছে হ'ব বাৰু, ৰাখিছোঁ, বাই। বাই। তাইৰ হাজবেণ্ডকে মাৰি পেলাও নেকি? তেতিয়া তাই মুক্ত হৈ যাব আৰু তেতিয়া তাই মোলৈ আহিব পাৰিব। আইডিয়াটো বেয়া নহয়, কিন্তু তাই বা মানে না নামানে, কিন্তু সেইটো কাম কৰিলে কেছটো ওলোটা হৈ যাব। মই যিটো ভাবিছিলো সেইটো নহ'বগে। নাই সেইটো কৰিব নোৱাৰি। মই সংগীতাৰ লগত গোটেই জীৱন থাকিব বিচাৰোঁ। মই যদি তাইৰ হাজবেণ্ডক মাৰি পেলাওঁ তেনেহ'লে মই জেললৈ যাব লাগিব, আৰু জেললৈ গ'লে মই কেতিয়াও সংগীতাক বিয়া পাতিবই নোৱাৰিম। নাই সেইটো কাম কৰা নাযাব। যি হয় দেখা যাব শেষলৈ। এতিয়া বাৰু এইবোৰ কথা চিন্তা কৰি নাথাকোঁ। মা, মই বজাৰৰ পৰা আহোঁ। বজাৰত আকৌ কিয় যোৱা? শাক পাচলি নাইচোন পাকঘৰত। তাকে লৈ আহোঁগৈ আকৌ। নহ'লে কি খাব? তুমি অকলে যাব নালাগে নেকি? দেওবাৰে বাবাৰ লগত বজাৰ কৰা হয়। একো নহয় মা, মই যাব পাৰিম। মই যাওঁ নেকি তোমাৰ লগত? নালাগে। আপুনি আকৌ কিয় যাব লাগে? আৰু আপুনি গ'লে ঘৰখনতো উদাং হৈ যাব। ঘৰখন অকলশৰীয়া কৰি থৈ যাব নালাগে। মই নগ'লেই হয়, কিন্তু কেইটামান বস্তু কিনিবলগীয়া আছে, সেইকাৰণে যাওঁ। বাবাক ফোন কৰি ক'লানে তুমি যে বজাৰত যোৱা বুলি? ক'লো। আপুনি নক'লেই হ'ব। ঠিক আছে তেনেহ'লে, যোৱা। আজি আকৌ কি ফাঁকি দি আহিলা? একেধৰণে বজাৰত যাওঁ বুলি আহিছোঁ। বজাৰৰ পৰা কিবা বস্তু লৈ যাব লাগিব, শাক পাচলি কেইটামান। তেতিয়াহে বুঢ়ীয়ে সন্দেহ নকৰিব, নহ'লে সন্দেহ কৰিব পাৰে। ঠিক আছে, যাওঁতে লৈ যাবা বজাৰ কৰি। এতিয়া ব'লা ঘূৰি আহোঁগৈ অলপ। ঠিক আছে ব'লা। আজি পাৰ্ক এখনতে যাওঁ, তাতে কোনো ডিষ্টাৰ্ব দিয়া মানুহ নাথাকিব। দুইজনে মনৰ কথা পাতিব পাৰিম। ঠিক আছে ব'লা। সংগীতা, সংগীতা। আৰে বাবা, আজি তুমি সোনকালে আহিলা নেকি? মা, আজি সোনকালে হ'ল। মানে গাটো ভাল লাগি থকা নাই যে, সেইকাৰণে ছুটী লৈ গুচি আহিলোঁ। ভালে কৰিলি তাই আহিলি। পিছে মা, সংগীতা ক'ত গ'ল? তাই বাহিৰলৈ ওলাই অহা নাই যে? এতিয়াও মোবাইলতে ব্যস্ত হৈ আছে। তই নাজান নেকি ক'লৈ গ'ল? তোক বোলেচোন কৈ গৈছে বজাৰলৈ যাওঁ বুলি। কি? মোক কৈ গৈছে? বোৱাৰীয়ে মোক নিজে কৈছে তোক কোৱা বুলি বজাৰলৈ যাম বুলি, সেইকাৰণে মই যাবলৈ দিলোঁ। মোকতো কোনো কথা কোৱা নাই তাই, যে তাই বজাৰলৈ যাব। আৰু কাৰ লগত গ'ল বজাৰলৈ তাই? অকলে গৈছে। মই যাম বুলি ভাবিছিলোঁ লগত, কিন্তু তাই নালাগে বুলি ক'লে, সেইকাৰণে অকলে পঠিয়াই দিলোঁ। মই ভাবিছোঁ আৰু তোক সুধিলে তই যাবলৈ দিছ। আৰে মা, তাই মোক একোৱে সোধা নাই। আৰু আনকি মই তাই বজাৰত যোৱাৰ কথাও গম নাপাওঁ। তাই বাৰু কিয় মিছা কথা কৈ গ'ল বজাৰলৈ যাওঁ বুলি? জানো কিয় কৈ থৈ গ'ল, আৰু তোক সুধিছোঁ বুলি কিয় ক'লে? তাই মিছা কথা কৈ ঘৰৰ পৰা ওলাই গৈছে কিয়? হ'ব দে, আহিব দে বোৱাৰী, তই ইমান চিন্তা কৰি থাকিব নালাগে। চিন্তা কৰা কথা নহয় মা, এই অকলে গৈছে। তাতে আৰু তাই মিছা কথা কৈ থৈ গৈছে ঘৰত। কিয় গৈছে মোক সেইটো লাগে। ৰ'বা তুমি, মই তাইক অলপ বিচাৰ কচা কৰোঁগৈ। ক'ৰবাত পাওঁৱে নেকি? ময়ো বজাৰৰ ফালে যাওঁ। ঠিক আছে নহ'লে, হ'ব দে যা। কিন্তু কথা এটা, তই আকৌ বোৱাৰীক বজাৰত লগ পালেগে দম দি কথা নকবি, নহ'লে তাই মানুহৰ আগত লাজ পাব। শুনিছা নহয় মই কি কৈছোঁ? হ'ব দিয়া মা, নিদিওঁ দম। ঘৰত আহিহে সুধিম তাইক মই, তাই কিয় আমাক মিছা কথা কৈ থৈ গ'ল। হ'ব দে যা। আজিয়ে লাষ্ট কিন্তু, আজিৰ পৰা মই আৰু মনে তোমাক লগ কৰিবলৈ নাহোঁ, নহ'লে ঘৰত গম পালে কাটিব দুইটাকে। গম পাইছা নহয়? ঠিক আছে হ'ব বাৰু, একেবাৰে তোমাক লৈ অহাৰ দিনাই তোমালোকৰ ঘৰলৈ যাম। হ'ব। বেছি দেৰি নাই আৰু তোমাক মোৰ পত্নী কৰাৰ। অতি সোনকালে তুমি মোৰ পত্নী হ'বা। তাকেই, এইটো সপোন কেতিয়া পূৰ হয় ঠিক নাই। মই পূৰ কৰিমেই। এতিয়া আমি ঘৰলৈ যাওঁগে নেকি? বহুত লেট হৈ গ'ল। মানে বজাৰলৈ আহিছোঁ ন, বজাৰতো চব্জি দুটামান কিনি লৈ যাব লাগিব, নহ'লে মায়ে ভাবিব গোটেই বজাৰখনকে মই উঠাই লৈ গৈছোঁ নেকি। সেইজনী বুঢ়ীয়েনো কি জানে, কিবা এটা বাহানা কৰি দিলেই হ'ল আৰু। তাকেইতো। সংগীতা। সাগৰ তুমি? মই। এয়া আছিল নেকি তোমাৰ বজাৰ? নহয় মানে, মই একচুৱেলি বজাৰলৈ আহিছিলোঁ। ই মোৰ পুৰণা বন্ধু, তাক লগ পালোঁ যে, সেইকাৰণে সি ক'লে পাৰ্কখনতে বহি পেলাই কথা পাতোকে ব'ল। সেইকাৰণে ইয়াতে বহিছিলোঁ। আৰু তুমি ইমান সোনকালে অফিচৰ পৰা আহিলানে? মানুহজনৰ যে দুদিনমান ধৰি গাটো বেয়া হৈছে, সেইটো কথা তুমি মনত ৰাখিছানে নাই? নে সেইবোৰ কথা তোমাৰ মূৰৰ ওপৰৰ ফালে পাৰ হৈ গৈছে? আৰু ভাল ভদ্ৰ বোৱাৰী কেতিয়াও বেলেগ ল'ৰাৰ লগত এনেকৈ পাৰ্কত কথা নাপাতে। যিমানেই অন্তৰংগ বন্ধু নহওক কিয়, তুমি বজাৰত আহিছা যেতিয়া বজাৰতো কথা পাতিব পাৰা। কিয়, তোমালোকৰ কিবা গোপন কথা আছে নেকি? য'ত বজাৰত তোমালোকে কথা পাতিব নোৱাৰা? এনেকুৱা নিচান জেগাত কথা পাতিবলৈ আহিছা? কিহৰ কাৰণে সংগীতা? তুমি আজি মোক উত্তৰ দিবই লাগিব। নে তুমি যে এনি টাইম ৱেইটিং হৈ থকা সেই মানুহজন এইজনে নেকি, যাৰ লগত তুমি কথা পাতি থাকা? তুমি এইবাৰ কি কৈছা? মই কৈছোঁ নহয়, জাষ্ট মোৰ ভাল বন্ধু, আৰু একো নহয়। ৰবা সংগীতা, আজি মই কম, মোক ক'বলৈ দিয়া আজি। সি যেতিয়া আমাৰ দুয়োটাক একেলগে দেখিলেই, তেনেহ'লে শুন, তাই মোক ভাল পায় আৰু অতি সোনকালে মোৰ পত্নী হ'ব। এতিয়া ক, কি কৰিবি তই? মাৰিবি তই? মাৰহি। চা, মই কাজিয়া কৰা মানুহ নহয়, আৰু তই কোন সেইটো মই জানিবলৈ দৰকাৰ নাই। কিন্তু মোৰ পত্নী তোৰ লগত আছে যিহেতু, মোৰ পত্নীক বুজোৱাটো মোৰ দায়িত্ব। আৰু শুনা সংগীতা, তুমি বৰ চৰিত্ৰহীন। তোমাক মই এনেকুৱা বুলি ভবা নাছিলো। তুমি যদি মোক আগতে কোৱা হয়, তেনেহ'লে মই তোমাক দি দিলো হয়। কিন্তু তুমি এনেকৈ মিছা কথা কৈ এনেকৈ ল'ৰাৰ লগত পাৰ্কত আহিব নালাগিছিলে। বহুত কষ্ট পাইছোঁ আজি মই।
এই দে মোৰ ডিঙিৰ পৰা নহ'লে কিন্তু মই পুলিচ মাতি দিম পুলিচ মাতিবি হা পুলিচ মাতিবি তোক আজি ইয়াতে ছেটআপ কৰি দিওঁ তই আমাৰ মাজত কাইট হৈ আছ এই কাইটো কাটাব লাগিব তেহে মই গোলাপ ফুলটো পাম প্লিজ তাক এৰি দিয়া তাৰ যদি কিবা এটা হৈ যায় আমি দুইটাই ফচিম তুমি বুজিবলৈ চেষ্টা নকৰা কিয় তুমি মনে মনে থকা সংগীতা তোমাক পাবলৈ হ'লে ইয়াক অতৰাবই লাগিব তেতিয়াহে তুমি মোৰ হ'বা আৰু বহুত ধৈৰ্য ধৰিলোঁ মই তোমাক পাবলৈ কাৰণে কিন্তু এতিয়া আৰু মই ধৈৰ্য ধৰিব নোৱাৰো তুমি মোৰ হয় সংগীতা মোৰ আন কাৰো নহয় বেটা মৰিল সংগীতা ব'লা তুমি মোৰ লগত ইয়াৰ পৰা পলোৱা এইবোৰ তুমি কি কৰিলা তাক তুমি মাৰি পেলালা মাৰি পেলালো মোৰ সংগীতাক মোৰ পৰা যোনে কাঢ়িবলৈ আহিব তাক মই এনেকৈ অৱস্থা কৰিম এতিয়া ইয়াত কথা পাতি থকা টাইম নাই ইয়াৰ পৰা পলোৱা সময় নহ'লে আমি দুইটাই ফচিম ব'লা সংগীতা ব'লা আমি বহুত দূৰলৈ গুচি যাওঁ মই নাযাওঁ আৰে তুমি পাগল হোৱা নাইতো ইয়াত থাকিলে তুমিও ফচিবা মই কৈছো ব'লা তুমি মোক ভাল নোপোৱা পাওঁ কিন্তু এনেকৈ মাৰ্ডাৰ কৰি একো নহয় ব'লা মই আছো কিবা হ'লে মই আগত আহিম তুমি নহয় ব'লা না ঠিক আছে ব'লা আৰে বোৱাৰীজনীও আহি নাপালে আৰু ল'ৰাটোৱে বিচাৰি গৈছিলে সিও আহি নাপালে কি কৰোঁ বাৰু এতিয়া মই অহালৈ কোন হয় হয় এইটো সাগৰৰ ঘৰ হয়নে অঁ হয় কোনে কৈছে আপুনি আমি পুলিচ ষ্টেচনৰ পৰা কৈছো সাগৰ গোস্বামী ডেথ হৈছে কি কেনেকৈ তেখেতক মাৰ্ডাৰ কৰা হৈছে ডিঙি চেপি মাৰি পেলালে কি কোনে কোনে এতিয়াও গম পোৱা নাই আপুনি সোনকালে আহিবচোন আপোনাৰ লগত সোধ-পোছ কৰিব লাগিব ঠিক আছে হ'ব মই গৈ আছোঁ কি বাবাৰ মৃত্যু হ'ল কোনে মাৰিলে তাক আৰু বোৱাৰী ক'ত গ'ল বাবাইতো বোৱাৰীকহে বিচাৰি গৈছিল নাই মই যাবই লাগিব ছাৰ মোৰ ল'ৰাটো কেনেকৈ মৃত্যু হ'ল আপোনাৰ ল'ৰাটোৰ মৃত্যুৰে এখন পাৰ্কত পাইছো আমি আপোনাৰ ল'ৰা হয়তো হয় ছাৰ মোৰ ল'ৰাক মই চিনি নাপাম নেকি কি পাৰ্কত কি কৰিবলৈ গৈছিল মদ পানী খায়নে ছাৰ সি মদ পানী একো নাখায় তাৰ গাটো বেয়া লাগিছিল যে সেইকাৰণে অফিচৰ পৰা সোনকালে আহিল সেইদিনা সিয়ে ঘৰত ঘৈণীয়েকক দেখা নাপালে ঘৈণীয়েকে বজাৰত গৈছিল কিন্তু ঘৈণীয়েকে তাক কৈ যোৱা নাছিল যে ঘৈণীয়েকে বজাৰত গৈছোঁ বুলি মোৰ আগত কৈ থৈ গৈছে গিৰিয়েকক ক'লোঁ বুলি সেইকাৰণে মই পঠিয়াই দিলোঁ অফিচৰ পৰা আহি ঘৈণীয়েকক নেদেখিলে যে সেইকাৰণে ঘৈণীয়েকক বজাৰত বিচাৰি যাওঁ বুলি কৈছিল ছাৰ তাৰপিছত আৰু মই একো নাজানো সি যদি ঘৈণীয়েককে বিচাৰি গৈছিল তেনেহ'লে ঘৈণীয়েক ক'ত তাততো আমি কাকো পোৱা নাই অকল তেখেতৰ মৃতদেহটোহে পাইছো সেইটোতো ছাৰ তাৰ ঘৈণীয়েক ক'ত গ'ল মই নাজানো মই ভাবিছোঁ ইমান দেৰি হ'ল ইহঁত কিয় অহা নাই তাকে চিন্তা কৰি আছিলোঁ আৰু তেতিয়া আপোনাৰ ফোন আহিল এনেই আপোনাৰ ল'ৰা আৰু বোৱাৰী কিবা কথাত কাজিয়া কৰে নেকি কিবা কথাত মানে তেনেকৈতো কাজিয়া নকৰে কিন্তু মোবাইলৰ লগত কিবা লাগি থাকে আচ্ছা এতিয়াহে আচল কেছটো ধৰাত পৰিছে আপোনাৰ বোৱাৰী বেলেগৰ লগত পৰকীয়া প্ৰেম আছে যাৰ কাৰণে আপোনাৰ ল'ৰাৰ মৃত্যু হ'ল একেলগে চাগে দুয়োটাকে দেখিলে তাৰপিছত কাজিয়া হ'ল এনেকৈ মাৰি পেলালে আৰু সিহঁত দুয়োটাই পলালে কিন্তু ছাৰ বোৱাৰী বাবাক বৰ ভাল পাইছিল দুইটা ভাল পাই বিয়া পাতিছিল এনেকুৱা মৰম চেনেহ থাকেই কিন্তু এই পৰকীয়া প্ৰেম বস্তুটো বহুত বেয়া হ'ব আপুনি চিন্তা নকৰিব মই আপোনাৰ ল'ৰা হত্যাকাৰীক বিচাৰি উলিয়ামেই আকাশত লুকাই থাকক নহ'লে পাতালত লুকাই থাকক আপুনি এটা কাম কৰিব আপোনাৰ ল'ৰাক ঘৰলৈ লৈ যাওক লৈ গৈ সৎকাৰ কৰকগৈ আমি আমাৰ কাম কৰোঁ ঠিক আছে হ'ব ছাৰ মোৰ কিন্তু বৰ ভয় লাগিছে আমাকতো পুলিচে বিচাৰি উলিয়াবই যেনেকৈ নহওক এতিয়া বাৰু আমি কি উত্তৰ দিম বিশেষকৈ মই তোৰ সাগৰৰ পত্নী আৰু নিজৰ পত্নীয়ে হত্যা কৰিছে বুলি মোক সকলোৱে প্ৰশ্ন কৰিব মোক সকলোৱে হাঁহিব তেতিয়া বাৰু মই কি উত্তৰ দিম তুমিয়ে কোৱাচোন আৰে মনে মনে থাকাহে তোমাক ভাল পোৱাৰ কাৰণে মই তোমাৰ হাজবেণ্ডকো মাৰি পেলালো আৰু তুমি এতিয়া সেইজনৰ কথাকে ভাবি আছা এতিয়া এটলিষ্ট মোৰ লগত আছা মোৰ কথা ভাবা ধৰাত পৰিলে দেখা যাব আৰু দুইজনে কি কৰিম তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই আমি মানুহ মাৰি পেলাইছো এতিয়া আমি ক'তো ওলাই কৰি ফুৰিবলৈ নোৱাৰো ক'ত ওলাব লাগে হা ক'ত ওলাব লাগে ভিতৰতে সোমাই থাকা ক'তো ওলাই কৰি ফুৰিব নালাগে আৰু সেইবোৰ কথা পাহৰি থাকা এতিয়া পুতেক মৰিলে যেতিয়া বুঢ়ীয়ে কি কৰিব একোডাল কৰিব নোৱাৰে তুমি খালি নিশ্চিত থাকা দুদিনমানৰ পিছত এই কেছটো এনেও ঠাণ্ডা পৰিব তেতিয়া আমি ওলাই কৰি ফুৰিব পাৰিম এতিয়া মাত্ৰ লুকাই থাকিলেই হ'ল ঠিক আছে হ'ব হেল্ল' ছাৰ হয় কওকচোন মানে ছাৰ আপুনি এটা ৱান্টেড বুলি প'ষ্টাৰ লগাইছিলে য'ত আপোনাৰ নম্বৰ দিয়া হৈছিলে হয় কওকচোন সেই ল'ৰাজন আৰু ছোৱালীজনীক মই দেখা পাইছো ক'ত দেখা পাইছা মই আপোনাক লোকেশ্যনটো চেণ্ড কৰি দিছো আপুনি ইমিডিয়েটলি তালৈ আহক হাতে লোতে ধৰাত পেলাব পাৰিব অ'কে ঠিক আছে মই মোৰ টিম লৈ গৈ আছো আপুনি নজৰ ৰাখিব সিহঁতে যাতে ক'তো পলাই সাৰি যাব নোৱাৰে ঠিক আছে ছাৰ আহক সোনকালে মাৰ্ডাৰ কৰি ক'ত পলাব সিহঁতৰ ওপৰত চকু ৰাখিব লাগিব সিহঁতে নেদেখাকৈ নহ'লে কেনেবাকৈ যদি গম পায় মই সিহঁতৰ পিছা কৰি আছো বুলি তেনেহ'লে সিহঁত ইয়াৰ পৰা আকৌ বেলেগ জেগালৈ পলাব এইখিনিৰ পৰাইতো ফোন কৰিছিলে হয় ছাৰ মই ফোন কৰিছিলো ক'ত আছে সিহঁত ছাৰ ভিতৰতে আছে এইটো ঘৰৰ আপুনি মোৰ লগত আহক ঠিক আছে ব'লা পুলিচ ইউ আণ্ডাৰ এৰেষ্ট পলাবলৈ চেষ্টা নকৰিবা মোৰ মানুহ সকলোফালে আছে মাৰ্ডাৰ কৰি পলাবলৈ আহিছা আৰু তোমাক কৈছো লাজ নালাগে তোমাৰ অলপো নিজৰ হাজবেণ্ডক এনেকৈ মাৰি পলাবলৈ কাৰণে এতিয়া ব'লা দুয়োজনে ৰঙা ঘৰৰ আলহী হবা তহঁতৰ লগত আচলতে এনেকৈ কথা পাতিবই নালাগে তোমাক বহুত বহুত থেংক ইউ তুমি এতিয়া যাব পাৰা অপৰাধীক আমাৰ হাতত গোটাই দিয়াৰ বাবে ধন্যবাদ ছাৰ আহিছো ব'লা
এইয়া হৈছে আপোনাৰ ল'ৰাৰ অপৰাধী। বোৱাৰী, তুমি বাৰু এনেকুৱা কিয় কৰিলা? তোমাৰ অলপো বেয়া নালাগিল নে নিজৰ হাজবেণ্ডক কেনেকৈ মাৰি পলাই যাবলৈ কাৰণে, তাকো বেলেগ ল'ৰাৰ কাৰণে? নাপায় বোৱাৰী, নাপায়। মই তোমাক কিমান মৰম কৰিছিলো, কিন্তু তুমি এয়া কি কৰিলা? তোমাৰ নিচিনা বোৱাৰী থকাতকৈ নথকাই ভাল। মোৰ হিয়াৰ আমঠু মোৰ ল'ৰাক তুমি মোৰ বুকুৰ পৰা কাঢ়ি লৈ গলা। তুমি কেতিয়াও সুখত নাথাকা বোৱাৰী। মা, মোক ক্ষমা কৰি দিব। মই ইয়াৰ কথাত আহিহে এইবোৰ কৰিলো। মোৰ এনেকুৱা ইণ্টেনশ্যন নাছিল যে মই তাক মাৰি মই পলাম। হয়, মই ইয়াক ভাল পাইছিলো, কিন্তু সাগৰক মাৰিম বুলি ভবা নাছিলো। মা, মোক ক্ষমা কৰি দিব। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। অপৰাধীক কেতিয়াও ক্ষমা কৰা নাযায়। এয়া শাস্তি তুমি পাবই লাগিব। ছাৰ, ইহঁত দুটা কঠোৰতম শাস্তি দিব, যাতে মোৰ ল'ৰাই শান্তি পাওক। আপুনি চিন্তাই নকৰিব, আমি ইহঁতক এনেকুৱা ধুলাই দিম সিহঁতে মা বাপ সকলো পাহৰি যাব। মা, প্লিজ মোক বচাই লওক। নহ'ব বোৱাৰী, তুমি যদি মোৰ ল'ৰাটোক জিন্দা থলা হয় তেতিয়াও মই কিবা এটা ভাবিলো হয়, কিন্তু তুমি মোৰ ল'ৰাটোকে খতম কৰি দিলা। এতিয়া মই কোনখন মুখেৰে তোমাক বোৱাৰী বুলি ক'ম? কোৱা তুমিয়ে। ছাৰ, মই আহিছোঁ। সকলো আপোনাৰ ওপৰতে এৰি দিলোঁ। হ'ব, যাওক, আমি চাই ল'ম ইহঁতক। ব'ল এতিয়া দুইটাকে এতিয়া মছলা দিব লাগিব নহয়।